মকলবা দিছে কি কৰি গেল ৰে কাই ৰে এতিয়া নমস্কাৰ মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম কিমান আৰু ঘৰত ভিডিঅ' বনাম আৰু যিহে গৰম দিছে তাৰ কাৰণে ভাবিলো অকমান বাহিৰত ওলাই যাও লগতে আপোনালোকৰ কাৰণে এটা মজা ব্লগ বনাও এইফালে আছে এইফালে ওয়াইফ আৰু বেটা ওয়াইফ জনী আৰু এটা বেটা আমি ঘুৰিবা যাম না তো গাইস আহি পালো গেমন বাজাৰ আৰু আমি ভাবি আছো ধুপধনা পাহাৰত যাম বুলি কিন্তু এইফালে এটা কি কেম আছে ইকো কেম আছে এই সোৰাং দি গলে পায় কিন্তু আহাতে মানে যেতিয়া ঘুৰি হেন তেতিয়া সময় কিনে আপোনালোকক মজাকে দেখুৱা ময়ো দেখা নাই হিও দেখা নাই এইটো নতুনকে বনাইছে আৰু গাইস এইটো হৈছে নৰনাৰায়ণ ব্ৰিজ আৰু তাৰ কাষেৰে এইফালে এটা ব্ৰিজ হৈ আছে প্ৰায় ভাগ হলে আহি পালো বঙাইগাঁও ডিস্ট্ৰিক্ট আৰু ধুপধনা পাহাৰটো এই পিনে আছে আৰু ইয়াৰ যিটো হাইৰত এনেকুৱা মজা লাগে আৰু সন্ধিয়া অৱস্থাতো বেছিকে মজা লাগে ভিউ বিলাক চাওক গাইস আৰু এনেকুৱা নতুনকে ৰাস্তা বনাইছে কি মজা লাগে আৰু বেটা আৰু মানুহজনী চাওক বেটাটো ৰাস্তাটো দেখা পায় পুৰা মজাকে বহি আছে চাওক না বহুত বেছি ভাল লাগে আৰু এইফালে চাওক পানী আছে এবাৰ আপোনালোকে পুৰা ভিউ চাওক কি মজা লাগিছে পালো ধুপধনা পাহাৰ এতিয়া ওপৰত উঠি আছো ওয়াইফ জনে পুৰা খং মানে বেটা কষ্ট খাবাহে আহিলো নেকি হেংকা কৈ আছে এতিয়া মই অলপ পিছত বেটাক লম মানে ভিডিঅ'টো কৰাৰ পিছত না মানে আধা দাঙিব লাগিব যেহেতু দূৰ আছে না কিবা কবি পুৰা হৰণ লাগছে এতিয়া তাক মকলবা দিছে মানে 50-50 কৰিব লাগে বেটা নেবৰাই যেখন না আৰু গাইস চাও এই নদীৰ মাজত কিবা নতুনকে বনাই আছে এইটো বা কি বা মানে এইফালে কিবা ডাঙৰ কোম্পানী হ'ব চাগে এডি বা কি হ'ব এইটো কিন্তু তাতে যাব পালে বঢ়িয়া আছিল গাইস আগতে সেই তাতে ঘৰ যে দেখি পাই আছে তাতে মানে পুৰা অষ্টমী মেলা হৈ আছিল এতিয়া বা কি বা বনি গেল আৰু অষ্টমী মেলাটা বা ক'ত দিব এইফালে পুৰা জাহাজ গাইস বাবু দাঙি লৈ আনা ফাটি গ'ল বম ভাগৰ লাগিল আৰু এইফালে চাওক নজাৰা এতিয়া আহি কেনেকুৱা লাগিল বহুত দিনৰ মূৰত আহিল না তুই ভালতো লাগিছে বহুত দিন আহাটা সন্ধিয়া হৈ গেল গাইস আমাৰ আহাটা অলপমান লেট হৈ গ'ল কেনেকুৱা সন্ধিয়াৰ টাইমত মানে মানুহ এতে থাকিব নেদে কাৰণ এইটো এটা পাহাৰ জাগাতো বান্দৰ চান্দৰ বহুত আছে এতে কিবা কিবি তাৰ কাৰণে মানে সিফালে যাব অলপ মানা কৰিছে সেফটিৰ কাৰণে ন গাইস এটা কথা আপোনালোকক ভালৰ কাৰণে কৈ দিছো যিসকলে নাজানে যেতিয়া ইয়াতে আহে মানে দিনৰ ভাগত যেতিয়া আহে এনে চিপছ কিবা যদি লৈ আনে বান্দৰ কাৰি লৈ যায় একদমবাৰে মানে এনেকুৱা আমাৰ লৈ গৈছিল বহুত ভয় লাগে তাৰ কাৰণে আমি আজি একদমবাৰে খালি হাতে আহিছো কায়ও কিছু আনা নাই মানে মই মানা কৰিছো আনিব এটা মানে ডেঞ্জাৰাস যেনকা বান্দৰ নাই একদমবাৰে ভয় লাগি যায় সো ইয়াতে বেছি নাথাকো আৰু আমি আগতো আপোনালোকক কিবা দেখুৱাম বুলি কৈছো সো যাওঁতে এইটো অলপমান দেখুৱাই যাম নেকি তো এই যে ইটাগিলা দেখি আছে ইটা মানে একদমবাৰে পূৰ্বপুৰুষৰ পৰা এনেকুৱাই আছে আৰু এনেকুৱাই থাকিব এইকেইটা মানে চাফ চিকুণ কৰা মানুহ আছে তলত একদমবাৰে এইবিলাক আগতে বেটাক দাঙি লৈ আনি আছিলো এতিয়া দাঙিব নালাগে এনেকে খোজকাঢ়ি লৈ যাইছো একনা তাৰ আৰু ইয়াতে মানে মানুহ এনি টাইম আহি থাকে ৰাতিপুৱাৰ পৰা দিন মানে দিনত যদি আহে আপুনি দেখা পাবই মানুহ আৰু বহুত বেছি ভাল ঠাণ্ডা জাগা কাৰণ নদীটো একদম ওচৰতে আছে না ইয়াৰ পৰা ইফালেও নদী আছো এতিয়া ব্ৰিজৰ ওপৰত চাব পৰা ভিউ আৰু গাইস মই যে ইকো কেমৰ কথাটো কৈছিলো এতিয়া সন্ধিয়া হৈ গ'ল না তাৰ কাৰণে তাতে যাওঁ না নাযাওঁ কোনো ঠিক নাই সো আপোনালোকক ইয়াৰ পৰা থুলমূলকে দেখাই দিম সো ইকো কেমটো আছে সেই তাতে
মই আপোনালোকক দেখাই আছো এই ইকো কেম্পটো ইয়াতে আছে এটোই হৈছে পঞ্চৰত্ন আৰু তাৰ কাষতে সেই ইকো কেম্প আছে তাই ভিতৰতে চাব পাৰে আৰু এইফালৰ ভিউটো চাব পাৰে ইফালে বেলি ডুবি যাওঁ ইমান মজা লাগে ভিউ মই ব্ৰিজৰ ওপৰত আছো গাড়ী এনেকৈ থৈ দিছোঁ কাৰণ এনেকৈ থকাটো মানে বেছি কিবা নহয় কি কৰি গ'ল ৰে কাৰ ৰে এতিয়া কাৰোবাৰ মোক চিন পাওঁ মানুহ নেকি চিল্লাই গেল দেখোন চ' গাইজ মই এনেকৈ ভিডিঅ' কৰি আছিলোঁ এটা মানুহ মানে এটা ড্ৰাইভাৰ চিল্লাই গুচি গ'ল চিন নাপালোঁ না